টিভিত দেখোঁতেই সকলোৰে কিছুমানৰ কিজানি বিৰক্তি লাগিছে। বৰলা কাই, খাপলাং কাই, কি কৰা নাই সকলোতে চাইছোঁ। ইমান সুন্দৰ তেওঁৰ অভিনয়। এটি যে চৰিত্ৰ আছিল, মিয়া চৰিত্ৰ কৰিছিল, গেলাই লাগি মই চাইছিলোঁ। খাপলাংকেত আছিল, সেই চৰিত্ৰটো আপুনি কৰিব লাগিব, কিন্তু না বুলি নক'ব দেই। না বুলি ক'লে কিন্তু বহুতে না বুলি কৈ গুচি গ'ল। এতিয়া যদি আপুনিও না বুলি কৈ গুচিয়ে যায়, এইটো বেয়া হ'ব কথাটো। গতিকে মই সাজু গাভেটোক সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ কওঁ। তাৰ প্ৰাকমুহূৰ্তত আমি তেখেতক সম্বৰ্ধনা জনাওঁ। মই বৃষ্টিৰক আহ্বান জনাইছোঁ, এখন সৃষ্টিৰক এখন গামোচাৰে সাজু আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰিব। লগতে মনোজ কাশ্যপ আছে, এগৰাকী প্ৰতিভা সম্পন্ন অভিনেতা মনোজ কাশ্যপ। মনোজ কাশ্যপক আমি সম্বৰ্ধনা জনাম। মই সৃষ্টিৰক আহ্বান জনাইছোঁ, মনোজ কাশ্যপক সম্বৰ্ধনা জনাম। এতিয়া সাজু আহমেদে তেওঁৰ যিটো চৰিত্ৰৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছিল, এই চৰিত্ৰটি ৰূপায়ণ কৰাৰ বাবে মই আহ্বান জনাইছোঁ। পোনপ্ৰথমে বন্ধু নৱপুৰণি অভিনেতা মনোজক শুভেচ্ছা জনাইছোঁ, আৰু আমাৰ কলাসকলে যিসকল আছে তেওঁলোকলৈ শুভেচ্ছা থাকিল। বছৰটো সকলোৰে ভাল হওক, শুভ হওক। সেই ডাইলগটো ক'ম বাৰু, সেইটো টেক লাইট। মই গান এটা গাম বুলি ভাবিছিলোঁ। তই ৰেডি? মই গান এটা গাই দিওঁ। আচ্ছা, সৰুৰ পৰা মানে আমি থিয়েটাৰ চাই আছিলোঁতো, তো আমি যেতিয়া সৰুতে থিয়েটাৰ চাইছিলোঁ, থিয়েটাৰবোৰ লাহে লাহে সলনি হ'ল। মানে যিবোৰ আন্তঃগাঁথনি হওক, তাৰ উপস্থাপন শৈলী হওক, লাহে লাহে সলনি হ'ল। কিন্তু আমি যেতিয়া সৰুতে থিয়েটাৰ চাইছিলোঁ, সেই থিয়েটাৰৰ এটা মানে আভাস মই মানে দিবলৈ যত্ন কৰিছোঁ। কেনেকুৱা হয় নাজানো আৰু। মানে যেতিয়া প্ৰথম থিয়েটাৰ, আগতে অট'ত যেতিয়া মাইক বান্ধি লৈ আহে, যেতিয়া দূৰৰ পৰা আহি থাকে, পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, অহাকালি হাইস্কুল খেল ফিল্ডত আপোনালোকে চাব এই বছৰৰ জনপ্ৰিয় থিয়েটাৰ ৰাজধানী তিনিখন নাট, যিখন নাটে ইতিমধ্যে সদিয়াৰ পৰা ধুবুৰীলৈকে সলনিৰ সৃষ্টি কৰিছে। সেইখন নাটে হৈছে জনপ্ৰিয় নাট্যকাৰ, যিখন নাটে ইতিমধ্যে 3টাকৈ শ্ব' কৰিবলৈ সমৰ্থন হৈছে। সেইখন নাটক এই বছৰ আপোনালোকৰ মঞ্চত আপোনালোকে চাবলৈ পাব। সেয়া হৈছে মা মোৰ দেউতা কোন, মা মোৰ দেউতা কোন। মূল নাটক এখন নাটক ধৰণে নৃত্য নাটিকা। সেয়া হৈছে পোহনীয়া চৰাইটি মৰিবলৈ পাবলৈ নাই, পোহনীয়া চৰাইটি মৰিবলৈ পাবলৈ নাই। পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰী নাট্য দল মাত্ৰ 3 নিশাৰ পৰা আপোনালোকৰ হাইস্কুল ফিল্ডত আহিছে। যিসকলে যে চাম বুলি ভাবিছে, সেইসকলৰ অস্থায়ী টিকেট কাউণ্টাৰ গুচি গ'ল। তাৰপিছত যেতিয়া থিয়েটাৰ আৰম্ভ হয়, আমি যেতিয়া গধূলি হোৱাৰ লগে লগে মাইকটো লগাই দিয়ে নহয়, আৰে চাল গৰি লে যাব তোকে মোৰ গাঁও। এইখিনিতে জগদীশ ভলেণ্টিয়াৰক আমি জনাইছোঁ, তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব আপোনাৰ। লে যাব তোকে মোৰ গাঁও, মাকে বুঝাব, বাবাকে বুঝাব। জগদীশক আমি এতিয়ালৈ ভলেণ্টিয়াৰসকলক নিজৰ নিজৰ দায়িত্ব পালন কৰিব লৈছোঁ। আমি ইতিমধ্যে আৰু এটা সংকেত ধ্বনি বজাৰ পিছতে আমাৰ নাটক আৰম্ভ হ'ব। যিসকলে নাটক চাম বুলি ভাবিছে, তেওঁলোকে টিকট কাটি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰক। বাবাকে বুঝাব, লে যাব তোকে মোৰ গাঁও গাঁও গাঁও। বাহিৰত এইটো গান চলিছে, ভিতৰত বেলেগ এটা গান চলি থাকে। বহাগতে আহিবি চেনাই খোপাতে পাহি, এই মংফুলি বাদাম 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 বাদাম, এই মেগাজিন সেইকেইটা আকৌ থিয়েটাৰৰ গোটেইকেইটা সিহঁতে সিফালে বাদাম 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 বাদাম। তাৰপিছত নৃত্য নাটিকা আৰম্ভ হয়। নৃত্য নাটিকা বিঘিনি প্ৰথমতে অৰ্কেষ্ট্ৰা বজে। যেতিয়া মানে 2টা বেল বজি গ'ল, 3 নম্বৰটো বজাৰ লগে লগে আকৌ বাহিৰত আৰু চিঞৰ বাখৰ বেছি। যিসকলে এতিয়া বাহিৰত বনাই ঘূৰি ফুৰিছে, তেওঁলোকক টিকট কাটি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনা হ'ল। এইয়া তৃতীয় সংকেত ধ্বনি বাজি উঠিছে। ভিতৰত মানে নমস্কাৰ,
ৰাজনাটিকা পোহনীয়া চৰাইটি মৰি গ'লে পাবলৈ নাই ৰমেন ৰমেন দেউতা চৰাইটি ডায়েৰী দেও বেলি দুপৰীয়া হ'ল সেইটোতো তলৰ পৰা চাই চাই কৈ থাকে ওপৰত যিজন এক্টিং হয় তেওঁতো সংলাপ নকয় তেওঁৰ মানে ভইচ কেতিয়াবা পাৰ হৈ গুচি যায় ৰমেন দেউতা গৈছোঁ আহিলে দেউতা ডাঙৰ কথা হ'ল নহয় কি হ'ল গোটেই চৰাইবোৰ মৰি থাকিলে নহয় কি সেইখন স্থিতত পোহনীয়া চৰাইটি মৰিলে পাবলৈ নাই আপোনাৰ চৰাই চিৰিকটিৰ বেমাৰ হৈছে নেকি আজি কাষৰ পশুধন চিকিৎসালয় গৈ ব্যৱহাৰ কৰক আৰু নিজৰ পশুধন বচাওক তাৰপিছত নাটক আৰম্ভ হৈ গ'ল আহি মানে ধনী ঘৰৰ বোৱাৰী আগতে নাটকবিলাক প্ৰায় তেনেকুৱা ধনী ঘৰৰ বোৱাৰী আৰু এনেকৈ ইউটাৰ্ণৰ এটা ছেট ওপৰত নাকৰ ফটো বাপেক ওলাই আহিব সৰলালৈ নাচায় কিন্তু সৰলা তুমি মই তিল কৰিব নোৱাৰি ঘৰখন আজি ভাঙি যাব ধৰিছে তুমি মই কিমান আশাৰে এই ঘৰখন বনাইছিলো চোৱা আজি কি হৈ গ'ল তাৰপিছত এটা চিনত আহি গ'ল বোৱাৰী ৰামু বাইদেউ মই অকণমান ওলাই যাওঁ মোৰ পাৰ্টি আছে ডাঙৰ ঘৰৰ বোৱাৰী এনেকৈ সদায় ওলাই যোৱাটো ভাল নেদেখি মাইণ্ড ইউৰ লেংগুৱেজ মই এইখন ঘৰৰ বোৱাৰী আৰু তুমি পাহৰি নাযাব তুমি এইখন ঘৰৰ এটা চাকৰ কি কলা বোৱাৰী হেৰা বোৱাৰী মইতো পাহৰিয়েই গৈছিলোঁ মই যে এইখন ঘৰৰ চাকৰ এইখন হাতেৰে তুলি তালি কোনাকণক ডাঙৰ কৰিছিলোঁ তোমাৰ মনত আছে বোৱাৰী যেতিয়া তুমি প্ৰথম কইনা হৈ এইখন ঘৰলৈ আহিছিলা ঘৰৰ অভিভাৱক হিচাপে তুমি মোকেই প্ৰথম সেৱা কৰিছিলা তুমি পাহৰি গ'লা বোৱাৰী থেংক ইউ ছ' মাছ সেই থিয়েটাৰ চাইছে আজি থিয়েটাৰত অভিনয় কৰা সুযোগ তুমি বাৰ 2 নম্বৰ বাৰ খুব ভাল লাগিছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ সকলো দিনবোৰ ভাল হয় আৰু শুভ হওক আৰু সকলোৱে ইজনে সিজনক সহায় কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ জয়তু ৰাজধানী থিয়েটাৰ জয়তু নটৰাজ বাবু এই কথাটো হ'ল ৰাজধানী থিয়েটাৰত যিমান কেইগৰাকী নাট্যযোদ্ধা আছে সকলোকে গিলি পেলালে অকলে কৰিব পাৰিব বাকী নহ'লে কথা নাই প্ৰতিটো কেৰেক্টাৰে ৰূপায়ণ কৰিছে একেবাৰে হিৰোৰ পৰা হিৰোইনৰ পিতাৰ পৰা আইলৈকে গোটেইখিনি কমেডিটো আছেই তাত গতিকে বাকীবোৰ নহ'লেই হ'ল আপুনি অকলেই গোটেইখিনি দিব পাৰিব যেনেকুৱা লাগিছে ইমান সুন্দৰকৈ এখন বাস্তৱ চিত্ৰ থিয়েটাৰৰ ভিতৰৰ যিটো বাস্তৱ চিত্ৰ বাস্তৱ ছবিখন আপুনি দাঙি ধৰিছে একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে সঁচাকৈ অতুলনীয় আপোনাৰ অভিনয় অনবদ্য হ'ব আমি আৰু মাতিম আপোনাক গীতালি বা পুনৰ মঞ্চলৈ মাতিছোঁ হেল্ল' চন্দ্ৰাৱলী চিনেমাখনত এটি